তাৰ পিছতে আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম, যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে। নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো বন্ধু-বান্ধৱীসকল, অসম জয় অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো চাইছে চিফ মিনিষ্টাৰ ছাৰে কি কৈছে। 1 ঘণ্টামান 1.5 ঘণ্টামান আগতে চিফ মিনিষ্টাৰ ছাৰে ফেচবুক আৰু ইনষ্টাগ্ৰাম লাইভত আহিছিল। তো লাইভত আপোনালোকে ভিডিঅ'টো চাইছেই যে লাইভত কি কৈছে চিফ মিনিষ্টাৰ ছাৰে। এইটোৱে কৈছে যে যিসকলে যুৱক যুৱতীয়ে এই বছৰ 2025ত অসম পুলিচৰ কোৱালিফাই হৈছে, যিসকলে অসম পুলিচৰ পাছ কৰি কোৱালিফাই হৈছে, সিহঁতক নিযুক্তি পত্ৰ অৰ্থাৎ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব? নৱেম্বৰ মাহতে দিব। আপোনালোকে এই নৱেম্বৰ মাহতে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব। হয় ফ্ৰেণ্ডসকল, এইটোৱে কৈছে চিফ মিনিষ্টাৰ ছাৰে। তো আপোনালোকে ইমান দিন কনফিউজ হৈ আছিলে যে নৱেম্বৰত দিব নে ডিচেম্বৰত এপইণ্টমেণ্ট লেটাৰ দিব, কেতিয়া পাম আমি। চিফ মিনিষ্টাৰ ছাৰে কোৱা মতে এই মাহতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব। তো ফ্ৰেণ্ডসকল, এইটো এটা গুড নিউজ যে আপোনালোকে ইমান দিন মানে চিন্তা কৰি আছিলে নৱেম্বৰত পাম নে ডিচেম্বৰত পাম। তো নৱেম্বৰতে লাষ্টৰ পিনে দিব পাৰে, নতুবা মিডিলৰ পিনে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব। 20, 21, 22, 23 তাৰিখৰ ভিতৰত হ'ব পাৰে। এইটো মোৰ আইডিয়া মতে ক'লোঁ, ডেটটো জনোৱা নাই চিফ মিনিষ্টাৰ ছাৰে। তো এই মাহত দিব বুলি কৈছে, এই মাহতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাই যাব অসম পুলিচৰ। আৰু এটা কথা হৈছে চিফ মিনিষ্টাৰ ছাৰে এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পিছদিনাই আপোনালোকৰ বাবে আৰু 4,000 ভেকেঞ্চি লৈ আহি আছে অসম পুলিচৰে। তো অসম পুলিচৰ আপোনালোকে ইমান দিন ৱেইট কৰি আছিলে, যিসকলে এই বছৰ চাকৰি পোৱা নাই সিহঁতে আকৌ প্ৰেক্টিচ কৰক, আজিৰ পৰাই প্ৰেক্টিচ কৰক আপোনালোকে, কাৰণ 4,000 ভেকেঞ্চি আকৌ আহি আছে। এই ভেকেঞ্চিৰ ভিতৰত কি কি পোষ্ট থাকিব? SI থাকিব, ABUB কনষ্টেবল থাকিব, APR থাকিব, কামাণ্ডো বেটেলিয়ান থাকিব, তাৰপিছত গ্ৰেড 4ৰ পোষ্ট থাকিব। অসম পুলিচৰ যিটো গ্ৰেড 4 পোষ্ট হয়, চাপাই কৰ্মচাৰী, কুকমেন, তাৰপিছত বাৰবাৰ ধবি, আপোনালোকে গ্ৰেড 4ত পোষ্টত পাব। আৰু ফ্ৰেণ্ডসকল, যিকেইটা পোষ্ট আছে ABUB, SI, APR আৰু কামাণ্ডো বেটেলিয়ান, সেই সকলোখিনি পোষ্ট মিলি 4,000 মান ভেকেঞ্চি এডভাৰ্টাইজমেণ্ট আহি আছে। তো নৱেম্বৰ মাহতে এই এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিব। চিফ মিনিষ্টাৰ ছাৰে কোৱা মতে যিদিনাখন এপইণ্টমেণ্ট লেটাৰ দিব তাৰ পিছদিনাই আৰু 4,000 ভেকেঞ্চি মানে এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিব। আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, আজিৰে পৰাই প্ৰেক্টিচ আৰম্ভ কৰি দিয়ক। যিসকলে কেণ্ডিডেটে এই বছৰ চাকৰি পোৱা নাই আপোনালোকে আকৌ প্ৰেক্টিচ কৰক, আজিৰ পৰাই প্ৰেক্টিচ কৰক, যাতে আপোনালোকে নেক্সট পৰৱৰ্তী ইণ্টাৰভিউ যেতিয়া হ'ব 2026ত, তেতিয়া আপোনালোকে যাতে দুয়োটাতে এক্সিলেণ্ট মাৰ্ক থাকিব পাৰে। এটা হৈছে 3200 মিটাৰ দৌৰা-দৌৰি আৰু এটা হৈছে লং জাম্প। এই দুয়োটাতে যাতে এক্সিলেণ্ট মাৰ্ক লৈ আহিব পাৰে। ফ্ৰেণ্ডসকল, যদি এক্সিলেণ্ট মাৰ্ক দুয়োটাতে লৈ আহিব পাৰে তেন্তে আপোনালোকৰ একেবাৰে ইজি হৈ যাব চাকৰিটো পোৱাৰ বাবে। তো এইটোৱে ক'ব লগা আছিল যে আপোনালোকে ইমান দিন ৱেইট কৰি আছিলে যে অসম পুলিচৰ ভেকেঞ্চি কেতিয়া ওলাব। চিফ মিনিষ্টাৰ ছাৰে ফেচবুকত লাইভৰ জৰিয়তে সকলোখিনি ডিটেইলছ শ্বেয়াৰ কৰিছে। আপোনালোকে যাতে চিন্তা নকৰে, সেইবাবে চিফ মিনিষ্টাৰ ছাৰে এই কথাখিনি কৈছে যে এপইণ্টমেণ্ট লেটাৰ যিসকলে চাকৰি লাভ কৰিছে এই বছৰ, সিহঁতৰ নৱেম্বৰতে এপইণ্টমেণ্ট লেটাৰ দিব, অৰ্থাৎ অসম পুলিচৰ। আৰু যিসকলে ইমান দিন ৱেইট কৰি আছিলে যে কেতিয়া এডভাৰ্টাইজমেণ্ট ওলাব, নতুন এডভাৰ্টাইজমেণ্ট কেতিয়া ওলাব, এই নৱেম্বৰ মাহতে আপোনালোকে এপ্লাই কৰিব পাৰিব নতুন 4,000 পোষ্টৰ। তো বন্ধু-বান্ধৱীসকল, আজি এইখিনি ভিডিঅ' আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।